প্ৰথম কোৱেশ্চন শিৱসাগৰৰ ধাইআলি গৌৰীসাগৰ পুখুৰী শিৱসাগৰৰ পুখুৰী শিৱদল আদি কোনে নিৰ্মাণ কৰিছিল শিৱসাগৰৰ ধাইআলি গৌৰীসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী শিৱদল আদি স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰিছিল মনত ৰাখিব স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰিছিল কোৱেশ্চন নম্বৰ 2 সৰ্বশ্ৰেষ্ঠ আহোম স্বৰ্গদেউ কোন আছিল সৰ্বশ্ৰেষ্ঠ আহোম স্বৰ্গদেউ কোন আছিল উত্তৰ ৰুদ্ৰসিংহ 1696 পৰা 1724 মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম আৰু মোগলৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম আৰু মোগলৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগল সেনাপতি আছিল ৰামসিংহ মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 কোন আহোম স্বৰ্গদেউৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ হৈছিল কোন আহোম স্বৰ্গদেউৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ হৈছিল উত্তৰ কি হ'ব 1671 চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত চনটো মনত ৰাখিব 1671 চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত কোৱেশ্চন নম্বৰ 5 কোন আহোম স্বৰ্গদেউৰ শাসনকালত মোগল সেনাপতি মিৰ্জুমলাই আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল মনত ৰাখিব ইম্পৰ্টেণ্ট হয় উত্তৰ 1662 চনত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ শাসনকালত 1662 চনত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ শাসনকালত মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 কোন আহোম স্বৰ্গদেৱে পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰি বৰা শইকীয়া হাজৰিকা আদি পদবীৰ সৃষ্টি কৰে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আহিব পাৰে চান্স আছে উত্তৰ স্বৰ্গদেউ চুতেনেফা বা প্ৰতাপ সিংহই মনত ৰাখিব বৰা শইকীয়া আৰু হাজৰিকা আদি পদবীৰ সৃষ্টি কৰিছিল প্ৰতাপ সিংহ স্বৰ্গদেউ চুতেনেফা মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 কোন আহোম স্বৰ্গদেৱে প্ৰথমে অসমীয়া ভাষাত বুৰঞ্জী লিখি উলিয়াইছিল মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো কোন আহোম স্বৰ্গদেৱে প্ৰথমে অসমীয়া ভাষাত বুৰঞ্জী লিখি উলিয়াইছিল পাব পাৰে আপোনালোকে 4 গ্ৰেডত আপোনালোকে 3rd গ্ৰেডতো পাব পাৰে মনত ৰাখিব উত্তৰ কি হ'ব স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণে মনত ৰাখিব এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো কাইণ্ডলি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব শ্বেয়াৰ কৰিব নিশ্চয় দেই আপোনালোকে এটাই অনুৰোধ আপোনালোকক এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আহোমসকলৰ শেষ স্বাধীন ৰজা কোন আছিল উত্তৰ চন্দ্ৰকান্ত সিংহ আছিল মনত ৰাখিব স্বাধীন ৰজা কোৱেশ্চন নম্বৰ 9 আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰে আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰে উত্তৰ প্ৰায় 600 বছৰ আহোমসকলে অসমত ৰাজত্ব কৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 স্বৰ্গদেউ চুকাফা কেতিয়া স্বৰ্গীয় হয় স্বৰ্গদেউ চুকাফা কেতিয়া স্বৰ্গীয় হয় উত্তৰ 1268 চনত স্বৰ্গদেউ চুকাফা স্বৰ্গীয় হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 স্বৰ্গদেউ চুকাফাই কেতিয়া আৰু ক'ত স্থায়ী ৰাজধানী পাতিছিল স্বৰ্গদেউ চুকাফাই কেতিয়া আৰু ক'ত স্থায়ী ৰাজধানী পাতিছিল উত্তৰ 1253 চনত শিৱসাগৰ জিলাৰ চৰাইদেউত মনত ৰাখিব শিৱসাগৰ জিলাৰ চৰাইদেউত 1253 চনত শিৱসাগৰৰ কোন আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কোৱেশ্চন নম্বৰ 12 প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল আপোনালোকে কমেণ্ট কৰি জনাব প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল আপোনালোকে কমেণ্ট কৰি জনাব কোৱেশ্চন নম্বৰ 13 কেতিয়া আৰু কাৰ নেতৃত্বত আহোমসকলে অসমলৈ আহে কেতিয়া আৰু কাৰ নেতৃত্বত আহোমসকলে অসমলৈ আহে উত্তৰ 1228 চনত স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত মনত ৰাখিব দেই 1228 চনত স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত কোৱেশ্চন নম্বৰ 14 কছাৰীৰ ৰাজত্বৰ কেতিয়া অন্ত পৰে কছাৰীসকলৰ ৰাজত্ব কেতিয়া অন্ত পৰে
কছাৰীৰ ৰাজত্বৰ কেতিয়া অন্ত পৰে উত্তৰ 1830 চনত কছাৰীৰ ৰাজত্বৰ অন্ত পৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 15 শেহতীয়াকৈ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে শেহতীয়াকৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি কোন উত্তৰ কি হ'ব ৰনিল বিক্ৰম সিং মনত ৰাখিব ৰনিল বিক্ৰম সিং হল শেহতীয়াকৈ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি মনত ৰাখিব কোৱেশ্চন নম্বৰ 16 শেহতীয়াকৈ ক'ত বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ 2022 আয়োজন কৰা হৈছে শেহতীয়াকৈ ক'ত বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ 2022 আয়োজন কৰা হৈছে উত্তৰ ইউজিন আমেৰিকাত মনত ৰাখিব ইউজিন আমেৰিকা কোৱেশ্চন নম্বৰ 17 শেহতীয়াকৈ কোনখন দেশৰ ভিছাই বিশ্বৰ আটাইতকৈ শক্তিশালী ভিছা ৰূপে স্থান পাইছে আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে মনত ৰাখিব শেহতীয়াকৈ কোনখন দেশৰ ভিছাই বিশ্বৰ আটাইতকৈ শক্তিশালী ভিছা ৰূপে স্থান পাইছে উত্তৰ জাপানৰ মনত ৰাখিব জাপানৰ ভিছাই কোৱেশ্চন নম্বৰ 18 অজগৰ বুৰঞ্জী কোনে লিখিছিল অজগৰ বুৰঞ্জী কোনে লিখিছিল উত্তৰ চাও নগেন হাজৰিকাই লিখিছিল চাও নগেন হাজৰিকাই অজগৰ বুৰঞ্জী লিখিছিল এটা শেয়াৰ কৰিব কাইন্ডলি আপোনালোকে এটা অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিওটো কোৱেশ্চন নম্বৰ 19 কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই যুক্তৰাষ্ট্ৰৰ সংবিধানত আমাৰ সংবিধানত উল্লেখ নাই মনত ৰাখিব যুক্তৰাষ্ট্ৰ কোৱেশ্চন নম্বৰ 20 নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী নেফা কোনখন ৰাজ্যত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী নেফা কোনখন ৰাজ্যত অৱস্থিত উত্তৰ মেঘালয়ত অৱস্থিত আছে মনত ৰাখিব অসম পুলিচৰ কাৰণে আহিব পাৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 আপোনালোকে কমেন্ট কৰি জনাব ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন আপোনালোকে কমেন্ট কৰি জনাব আজি 20টা কোৱেশ্চন আলোচনা কৰিলো ভিডিওটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু পেজটো